मैं धन्यवाद जनाब विचारिम श्रीबत शिल्पी समाज लाहिंग अंचल नगसाई अंचल फेचुआल अंचल संस्कृतिमान युवकसर एटी पवित्र অনুষ্ঠান और या केटामान बছर आगते प्रथम वार्षिक शिशु भावना आयोजन करिছিল या द्वितीय वार्षिक सदसम ভিত্তিত भावना प्रतियोगिता आयोजन करिছে আজি शुभारम्भणि অনুষ্ঠান এই शुभारम्भणि অনুষ্ঠান खूबे गाम्भीर्यपूर्ण प्राय 2000तকৈ अधिक महिलाসকলৰ उपस्थितिত দিহানাম পৰিৱেশনেৰে শুভাৰম্ভণি হৈছে ইয়াৰ সমান্তৰালভাৱে জিকিৰ পৰিৱেশন আছে ইয়াৰ সমান্তৰালভাৱে খ্ৰীষ্ট সমাজৰ লোকৰ বাইবেলৰ গীত পৰিৱেশন আছে খুবেই এটা আনন্দ উল্লাস আমি এটা পৰিৱেশ পাৰ কৰি আছো আৰু প্ৰত্যেক ধৰ্মীয় গ্ৰন্থত যি লিখা আছে উল্লেখ আছে যে ইজনে ইজনৰ আমি ধৰ্মক সন্মান কৰিব লাগে সেই বাৰ্তা ইয়াত আজি প্ৰদান কৰাৰ এটা সুন্দৰ নিদৰ্শন আনন্দিত এই অনুষ্ঠানটি উদযাপন সমিতি সভাপতি কাষতে বহি আছে শিক্ষাবিদ বুধেশ্বৰ চুতীয়া ছাৰ আৰু যিসকল ভাওনা সংস্কৃতিৰ লগত জড়িত আছে তেখেতসকল ইয়াত জড়িত হৈ খুব সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে মই শুভোদ্বোধন কৰিব পাই নিজকে খুবেই গৌৰৱ অনুভৱ কৰিছোঁ আৰু ক'ৰবাত পবিত্ৰতা নিজকে অনুভৱ কৰিছোঁ আজি অনুষ্ঠানটোত মানে ভাগ ল'ব পাই ভাওনা পৰ্যায় সমিতি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আজি প্ৰথম দিনীয়া কাৰ্যসূচী আমাৰ 2 জানুৱাৰী 26 চন 2000 এই 26 চনত আমাৰ অসমবাসী সকলো ৰাইজক আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যেহেতু আমাৰ ইয়াত আজি প্ৰথম দিনাৰ কাৰ্যসূচী বৃক্ষৰোপণ দুৱাৰ মুকলি তোৰণ তাৰ পিছতে পতাকা উত্তোলন তাৰ পিছতে আমাৰ 2000ৰো অধিক প্ৰায়ভাগ 3000 মান এই
জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লাহিং নকছাৰী ফেচুৱাল এই তিনিটা পৰিসৰ লগ লাগি আমি 3000 ব্যক্তিয়ে আমি আজি দিহানাম পৰিৱেশন অনুষ্ঠান আৰম্ভ কৰিলোঁ। লগতে ইয়াত আমাৰ নকছাৰী ইছলাম ধৰ্মসকলৰ দ্বাৰা 1000ৰো অধিক আমি জিকিৰ পৰিৱেশন কৰা দেখা পালোঁ, তেখেতসকল নিমন্ত্ৰণ জনাইছিলোঁ। আৰু খ্ৰীষ্টান ধৰ্মসকলে তেখেতসকলে বাইবেল সৰ্বধৰ্মীয় পাঠ কৰিলে। গতিকে এই অনুষ্ঠানত আমি আৰু বহুত আমাৰ নকছাৰী বিভিন্ন অনুষ্ঠানে আমাৰ সহযোগিতা আগবঢ়াইছে, তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ। বিশেষ কাৰণত তেখেতসকল আহিব নোৱাৰিলে। বিশেষকৈ আমি 2019 চনত আমি নকছাৰীত প্ৰথম বৰ্ষৰ বাবে আমি সদৌ সম্প্ৰীতিত ভাওনা পুজি পাইছিলোঁ। এতিয়া মাত্ৰ 2025 চনত আমি দ্বিতীয় সংখ্যক হিচাপে পাতিবলৈ সক্ষম হৈছোঁ। এই অনুষ্ঠানত বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ। সকলোৱে আমাক সহায়যোগিতা আগবঢ়াইছে। আমাৰ 2 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে এই অনুষ্ঠান আছে। গতিকে আজি আমাৰ 2 আৰম্ভ 2 জানুৱাৰী তাৰিখে। ইয়াৰ পাছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ পাছতে আমাৰ হ'ব স্মৃতিগ্ৰন্থ উন্মোচন, তাৰপিছতে সদৌ সম্প্ৰীতি দিহানামৰ কম্পিটিশ্যন হ'ব, তাৰপিছতে এখনি ভাওনা প্ৰদৰ্শনীমূলক হ'ব। এই আমাৰ 9টা কাৰ্যসূচীত আপোনালোকৰ সকলো ৰাইজৰ আমি সহায় সহযোগিতাৰ লগতে আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। আৰু লগতে আপোনালোকে সংবাদদাতাই আজি আমাৰ এই অনুষ্ঠানবিধ প্ৰচাৰ প্ৰসাৰ কৰাৰ বাবে আপোনালোকলৈ আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাওনাত ইয়াত অসমৰ আমাৰ উজনি অসম বিশেষকৈ গোলাঘাট, দুলীয়াজান, শিৱসাগৰ, চৰাইদেউ, নাজিৰা, আমগুৰি, যোৰহাট, আপোনাৰ চাৰিগাঁও, তিয়ক, আমাৰ স্থানীয় চেলেং আৰু আপোনাৰ কাষৰতে আমাৰ যোৰহাট টাউনৰ মাজমজিয়া আৰু গোলাঘাটৰ পৰা ভাওনা আহিব। উজনি অসম ভিত্তিক হৈছে পৰ্যায়। বিশেষকৈ মাতৃভাষা ভাওনা আমাৰ উজনি অসমৰ ভিতৰতে পৰ্যায় অনুষ্ঠিত হোৱা দেখা যায়। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য কি? আচলতে এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে আমাৰ শিশুসকলক আগুৱাই নিয়া, গুৰুজনাৰ আদৰ্শৰ প্ৰতি আমাৰ ভাওনা সংস্কৃতিৰ প্ৰতি। এই আচলতে বৰ্তমান শিশুসকলে যি মাদক দ্ৰব্য বা এনেকুৱা বিভিন্ন তেখেতসকলে ৰাগিয়াল দ্ৰব্যৰ প্ৰতি বা মোবাইলৰ প্ৰতি তেখেতৰ আকৰ্ষণীয় হৈছে, হয়নে? আজি শিশুজনে যেতিয়া আমাৰ ভাওনা সংস্কৃতি খোল তাল বজাব বা অভিনয় কৰিব, তেখেতসকলে গুৰুজনাক চিনি পাব। যদি অকল দিনৰ দিনটো মোবাইলতে আবদ্ধ হৈ থাকে, তেখেতসকলৰ মগজু, তেখেতসকলৰ চকুৰ, তেখেতসকলৰ শক্তি কমি যাব। গতিকে এনেকুৱা এখিনি যিজনে গুৰুজনাই আমাক অসমীয়া সমাজখনে এক কৰিবৰ কাৰণে, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এক কৰিবৰ কাৰণে এক গণমাধ্যমৰ সহায় লৈছিল, সেয়া হৈছে ভাওনাৰ যোগেদিহে আমাক জাতি বৰ্ণ এক কৰিছিলে। আজি ভাওনাত আমি মুছলিম, হিন্দু, আপোনাৰ খ্ৰীষ্টান সকলোৱে বহি একেলগে চাব পাৰোঁ। কিন্তু অন্য অনুষ্ঠানত বহিবলৈ অকণমান অসুবিধা হয়। বিশেষকৈ বৰ্তমান দিনত বিহু চিহু বা ইত্যাদি অনুষ্ঠান হ'লে এনেকৈ আমাৰ একেলগে চাব পৰা মাক দেউতাকে সকলো ল'ৰা ছোৱালীয়ে অনুষ্ঠান চাবলৈ দিগদাৰ হয়, যিহেতু তাত বেলেগ এটা উৎসৱৰ আনন্দৰ উৎসৱ হয়, য'ৰ আনন্দ নেকি আমাৰ একেবাৰে সীমা নাই। কিন্তু ভাওনাত সেই আনন্দ নহয়, একেবাৰে ভক্তি মাৰ্গৰ আনন্দ এটা উদ্ভৱ হয়। সেই গতিকে আমাৰ ইয়াত সাত্বিকতা থাকে, আপোনাৰ ধাৰ্মিক থাকে, ধৰ্ম থাকে, সকলোখিনি থাকে। কাৰণে আমাৰ ইয়াত আমাৰ সকলো মানৱীয়তা গুণ থাকে। সকলোৱে আমাৰ কোনো কাজিয়া চাজিয়া নকৰে, সকলোৱে মানত একেবাৰে মাত্ৰ কৃষ্ণ কৃষ্ণ, অকল আমি কৃষ্ণই। বিশেষকৈ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ অসমৰ সূৰ্যকণ্ঠ অসমীয়া হিয়ামুঠুৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি দিহানাম সমাৱেশ অনুষ্ঠানভাগে অনুষ্ঠিত কৰিছোঁ। ইয়াত নকছাৰী ফেচুৱাল লগতে এই লাহিং, এই তিনিটা পৰিসৰ যথেষ্ট সংখ্যকে যথেষ্ট কষ্ট কৰি তেখেতসকলে গাঁঠি ধন ভাঙি, তেখেতসকলে গোটৰ ধন ভাঙি, তেখেতসকলে ধান কটাৰ পইচা ভাঙি তেখেতসকলে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানলৈ তেখেতসকলক আমি আদৰণি জনাইছিলোঁ, কিন্তু আমি তেখেতসকলৰ কোনো এটা পাই পইচা লোৱা নাই। যিহেতু যদি আমি 20 টকাত কৰিব যোৱাসকলে দিহানাম, তেখেতসকলে কিন্তু ফৰ্ম ফিল আপ 200-300 তেখেতসকলে লয়, কিন্তু আমি সেই অনুষ্ঠানটো কৰিব বিচৰা নাই। সেই অনুষ্ঠানটো কৰিব গ'লে আমাৰ ব্যৱসায় ক্ষতি হৈ যাব। তেখেতসকলৰ নিচিনাকৈ 20 টকাত কৰিব যোৱা নিচিনাকৈ তেখেতসকলৰ নিচিনাকৈ আমি 300-400 ফৰ্ম ফিল আপ কৰা নাই। মাত্ৰ আমি ইয়াত বিনামূল্যতে তেখেতসকলক আদৰণি জনাইছোঁ। আৰু আমি ভাওনা উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতসকলে এখন মানপত্ৰ নহয়, কৃতজ্ঞতা পত্ৰ স্মৃতি হিচাপে থাকি যাবৰ কাৰণে তেখেতসকলৰ ব্যৱস্থা কৰা আছে। আৰু সেই আমি বঁটা বিতৰণী সভাৰ দিনাখন তেখেতসকলক আমি সেই মৰম যাচিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।